ত্ৰেতা যুগত মই যজ্ঞও কৰিলোঁ তোমাক নাপালোঁ আৰু মই দ্বাপৰ যুগত ইমান অৰ্থ সম্পত্তি খৰচ কৰি পূজা কৰিলোঁ তথাপিতো তোমাক নাপালোঁ তোমাৰ প্ৰতি মোৰ অচলা ভকতি আছে কলি যুগত নাম বোলে সত্যতা দ্বাপৰৰ সমস্ত জীৱকে কলিত নৰজন্ম নৰজন্ম পালা তুমি সংসাৰখন ভকতি কৰিব লাগে বলৈ যদি যোৱা পিতৃ মাতৃ কৰি হেলা হৰিনাম ললেও একো ফল নধৰে তুমি তীৰ্থ ভ্ৰমণ কৰিবলৈ যদি পিতৃ মাতৃক অৱহেলা কৰি পিতৃ মাতৃৰ অন্তৰত যদি দুখ দি তীৰ্থ জগত উদ্ধাৰ কৰিলা জগত উদ্ধাৰ এই কৈলাসৰ কি আৰু অনুসৰ্গনে ৰৈ আছে কেৱল তোমাৰ নন্দী প্ৰভু নন্দী আৰু কিংকি মোৰ ভক্ত প্ৰাণাধন আমাৰ মহাপুৰুষ শংকৰদেৱৰ বিভিন্ন কলা সংস্কৃতি পৰম্পৰাক আমি দাঙি ধৰিবলৈ যত্ন কৰিছোঁ তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভাওনা বৰগীত দিহানাম আৰু নাগাৰা নাম ইত্যাদি সকলোতে অংশগ্ৰহণ কৰিছে ভাওনা আমাৰ বৰ জটিল কামটো কৰিবলৈ তৎসত্ত্বেও আজি 2 মাহ 3 মাহ ধৰি অখৰা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে আজি ভাওনা পৰিৱেশন কৰিছে আজি দক্ষ যজ্ঞ আমাৰ ইয়াত এতিয়া পৰিৱেশন হৈ আছে অহাকালিলৈ আমাৰ ৰাম পৰাজয় আৰু সীতাৰ পাতাল গমন আমি মঞ্চস্থ কৰিম আৰু 2 দিনতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে এইবোৰ কাৰ্যসূচীৰ দ্বাৰা মহাপুৰুষীয়া শংকৰ মাধৱৰ সংস্কৃতি পৰম্পৰাক আমি নতুন চামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ নতুন ছাত্ৰ ছাত্ৰীয়ে এইবোৰ শিকি ভৱিষ্যতলৈ তেওঁলোকে শংকৰী পৰম্পৰাত বা আমাৰ যিটো বৈষ্ণৱ পৰম্পৰা পৰম্পৰাটোক যাতে ধুনীয়াকৈ আগলৈ লৈ যাব পাৰে সমাজৰ মাজলৈ লৈ যাব পাৰে তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ আচলতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 2020 অনুসৰি আমি ছাত্ৰ ছাত্ৰীসকলক পাৰফৰ্মিং আৰ্ট পৰিৱেশ কলাৰ লগত জড়িত কৰিব লাগে সেইকাৰণে আমি পাঠ্যক্ৰমৰ লগত লাহে লাহে ভাওনা বিহু ইত্যাদি সকলো বস্তু পাঠ্যক্ৰমৰ ভিতৰলৈ আহিব ছাত্ৰ ছাত্ৰীসকলে নিজস্ব পাঠ্যক্ৰমৰ লগতে এই ধৰণৰ পৰিৱেশ কলা আজি শিকিবলৈ তেওঁলোকে সুযোগ পাব আমি মাত্ৰ আৰম্ভণি কৰিছোঁ ভৱিষ্যতে এনেকুৱা প্ৰচেষ্টা সকলোৱে হাতত ল'বগৈ লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে এইবোৰ কৰাৰ লগতে কেৱল মাত্ৰ নিজৰ অনুভূতিক সন্মান কৰাই নহয় তাৰ লগতে তেওঁলোকে পুথিগতভাৱেও বা বিদ্যাৰ্থিনীভাৱেও তেওঁলোকে বহুতখিনি উপকৃত হ'ব বুলি মই ভাবোঁ মোৰ নাম মৈত্ৰী দাস মই BA ফাৰ্ষ্ট ছেম ইংলিছত অনাৰ্ছ লৈছোঁ দিছপুৰ কলেজৰ মোৰ বৰ ভাল লাগিছে যিহেতু মই মোৰ দেউতাৰ ঘৰ মিৰ্জাত লোৱাৰ আছামত ইমান তেনেকুৱা ভাওনাৰ প্ৰচাৰ ইমান নাই যিহেতু মই তাকে লৈ কিনে এটা সেই মানে আমাৰ পিছৰ জেনেৰেশ্যনক এটা সেই দিব বিচাৰিছোঁ যে ভাওনা কৰিব লাগে শিকিব লাগে শিকাটো ভাল যিহেতু মোৰ ফাৰ্ষ্ট টাইম হয়তো কৰি ভাল লাগিছে সেইটোৱে আৰু মই মৈত্য ৰজা হৈছোঁ ফিমেলত মানে মেলৰ এক্টিং কৰিছোঁ নমস্কাৰ পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ দিছপুৰ মহাবিদ্যালয়ৰ এই পদক্ষেপক প্ৰচাৰ প্ৰসাৰৰ বাবে আগবাঢ়ি অহাৰ বাবে মোৰ নাম প্ৰবালজিৎ ভূঞা মই BA পলিটিকেল ছায়েন্সৰ 5th ছেমৰ এজন ষ্টুডেণ্ট সঁচাকৈ আমি গৌৰৱান্বিত যে দিছপুৰ মহাবিদ্যালয় পদক্ষেপক লৈ য'ত নেকি যুৱ প্ৰজন্ম শংকৰী কলাকৃষ্টিৰ পৰা আঁতৰি গৈছে বুলি আমাৰ
প্ৰজন্মটোক দোষাৰোপ কৰা হয়, তেনে ক্ষেত্ৰত আমাৰ প্ৰজন্মটোক এই শংকৰী কলা কৃষ্টিৰ যোগেদি ভৱিষ্যত দিনত সুনাগৰিক হোৱাৰ প্ৰচেষ্টাৰে শিক্ষাৰ লগতে দিছপুৰ মহাবিদ্যালয়ে এই আদৰ্শক আগত লৈ যি পদক্ষেপ আগবঢ়াইছে, আমাক যি শিক্ষা প্ৰদানৰ চেষ্টা কৰিছে, তাৰ বাবে আমি অতিকৈ আনন্দিত। গাঁৱত ভাওনা আমি পাওঁ, কিন্তু চহৰলৈ আহি ক'ৰবাত ভাওনা এই সংস্কৃতিটো আমি আমাৰ মাজৰ পৰা আঁতৰি যোৱা যেন লাগিছিল। নোপোৱাৰ দুখে আমাক ঘেৰি ধৰিছিল। কিন্তু এই গাঁৱৰ পৰা আঁতৰি থাকিও দিছপুৰ মহাবিদ্যালয়ে মই গাঁৱৰ এজন সন্তান হিচাপে যি আমাক এই সুযোগ দিলে, তাৰ বাবে অশেষ ধন্যবাদ। ইয়াৰ বাবে সঁচাকৈ ধন্যবাদ দিব লাগিব দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি বৰা ছাৰক। তেওঁৰ নেতৃত্বত দিছপুৰ মহাবিদ্যালয়ে এই কৃষ্টিক আগবঢ়াই নি অসমীয়া সমাজৰ কলা কৃষ্টিক আগবঢ়াই নিয়াৰ যি এক সুন্দৰ প্ৰচেষ্টা কৰি আহিছে, কৰি আছে, কৰি গৈ থাকিব, তাৰ বাবে সঁচাকৈ আমি আনন্দিত। শেষত দিছপুৰ মহাবিদ্যালয়ৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যদি ইচ্ছা কৰা সকলো কিতাপ পৰা আমাৰ লগত মোৰ নাছিল ক'বলৈ আমি অৱশ্যে যাব লাগিব, দেখা কৰিব। আমাৰ যোনটো সমাজত চলি আছে আৰু যোনটো আগৰ পৰা আধুনিক কালৰ পৰা যোনটো আহি আছে, আমাৰ প্ৰিন্সিপাল ছাৰে বহুত ভালকে সেইটো দেখাইছে, সেইটো আনিছে নতুনত্বৰ ভাৱে। আৰু আমি গুৱাহাটীত যদিও থাকোঁ, আমি আমাৰ সমাজ, আমাৰ সংস্কৃতি আমি কেতিয়াও পাহৰিব নালাগে। যিহেতু মই এটা বেংগলী ছোৱালী হৈ পেলাইও মই ভাওনাখন ৰোল কৰিছোঁ, মানে খুবেই বহুত বেছি ভাল লাগিছে যে মই ইমান সৌভাগ্য যে মই আমাৰ চব ছাত্ৰ ছাত্ৰীৰ লগত মই এই ভাওনাখন কৰিব পাৰিছোঁ। অতিকৈ মানে বহুত ভাল লাগিছে পাঠ কৰি পেলাই। আমাৰ দক্ষ মানে বহুত ভাল ৰোল কৰিছে, চবে বহুত ভালকে ৰোল প্লে কৰি আছে। আমি বহুত শুভেচ্ছা জনাইছোঁ। মই এই ভাওনাখনত লক্ষ্মী নাৰায়ণৰ অৰ্ধাংগিনী হিচাপত মই কৰিছোঁ ৰোল। ভাওনাখন দক্ষ যজ্ঞত হয় আমাৰ ভাওনাটো নাম। আৰু এই আমাৰ পৱন দেৱতা, আমাৰ কৃষ্ণ দেৱতা নামনি অসমৰ মই ভাওনা চিনেমা দেখাই নাই, এয়া প্ৰথম চকুৰে দেখিছোঁ, টিভিত দেখিছোঁ, কিন্তু আচলকে চোৱাৰ যোনটো মজা সেইটো আজি মই মানে নিজে কৰি কিনে পাইছোঁ। বহুত ভাল লাগিছে, কাৰণ গুৱাহাটীত ভাওনা হৈছে সাধাৰণতে উজনি অসমত ভাওনা হয়, কিন্তু গুৱাহাটীত আমাৰ ছাৰে পাতিছে, বহুত ভাল লাগিছে। ধন্যবাদ। ময়ো নামনিৰে ল'ৰা, কিন্তু বৰ্তমান সময়ত আমাৰ সোণালী জয়ন্তীৰ উপলক্ষে দিছপুৰ মহাবিদ্যালয়ত আমি এক ভাওনা সভাৰ আয়োজন কৰিছোঁ। ভাওনা এক বৰ আধ্যাত্মিক বস্তু, ই কেৱল এক মনোৰঞ্জনৰ বিষয় নহয়। আৰু আপুনি যি কথাখিনি ক'লে, লাইক উজনিত আছে, মধ্যত কম, নামনিত একদমেই নাই। পুৰণি কালত যেতিয়া শংকৰদেৱৰ পৰা আমি ধৰি আহিছোঁ, উজনিত বৰকৈ মানে ভাওনাৰ প্ৰচাৰটো চলিছিলে, নামনিত আহিব নোৱাৰিলে। কিন্তু এইটোৰ কাৰণ এইটো হ'ব নোৱাৰে যে নামনিত কেতিয়াও ভাওনা নহ'বই। সংস্কৃতিৰ বিশ্লেষণ হৈ থাকিব লাগিব। উজনি নামনি আমি অসমীয়াৰ ভাওনা আমি শিকিছোঁ। বৰজাৱলীত প্ৰথমতে ভাওনা কৰিছিলোঁ, আমি অসমীয়াত অনুবাদ কৰিছোঁ আৰু সেইদৰে মানে শিকিছোঁ দিছপুৰ আমি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু সেয়ে দিছপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষ, গণেশগুৰি কমিটিক সকলোকে অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।